অসম চৰকাৰৰ দক্ষতা আৰু নিয়োগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় ইণ্ডাষ্ট্ৰী মিট। দক্ষতা বিকাশৰ জৰিয়তে নিয়োগ সৃষ্টিৰ লক্ষ্যৰে বিভিন্ন কোম্পানীৰ সৈতে সহযোগিতা বৃদ্ধি কৰিবলৈ এই অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ITIৰ সহায়ত যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। কেইবাটাও কোম্পানীৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ কথা ঘোষণা কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ইণ্ডাষ্ট্ৰী মিট 2024 অসম তথা অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ 200তকৈ অধিক কোম্পানী ইয়ালৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ। ভৱিষ্যতৰ স্কিল এডুকেশ্যনটো কেনেকৈ সংযোগ কৰিব পাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ লক্ষ্য হ'ল যে প্ৰতিখন ITIৰ লগত কোনোবা নহয় কোনোবা ইণ্ডাষ্ট্ৰী জড়িত হৈ থাকিব লাগিব। কিছু ITIৰ লগত আমাৰ কিছু ইণ্ডাষ্ট্ৰী জড়িত হৈছিলে। আজি মই প্ৰতিটো কোম্পানীকে অনুৰোধ কৰিছোঁ যে তেখেতসকলে যাতে প্ৰতিখন ITIৰ লগত জড়িত হয়, তেওঁলোকে কমপ্লিটলি ITIছবিলাক চলাব পাৰে। নহ'লে কমপ্লিটলি নচলালেও তেওঁলোকে IMC বা মেনেজিং কমিটিবিলাকত থাকি তেনেকৈ ধৰণে সহায় কৰিব পাৰে। তাৰ উপৰি তেওঁলোকৰ প্ৰয়োজনীয় স্কিল মেন পাৱাৰ যেনেকুৱা লাগে তাৰ কোৰ্চ কেৰিকুলামৰ সম্পৰ্কে তেওঁলোকে এডভাইচ দিব পাৰে।